ৰঙিয়া গোপালপুৰ শ্ৰী শ্ৰী গৰখীয়া গোপাল থানত বাৰ্ষিক মহোৎসৱ। এইবাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে যোৱা 15 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বাৰ্ষিক মহোৎসৱ। বাৰ্ষিক মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ষষ্ঠীলৈ এক বিশাল ধৰ্মীয় শোভাযাত্ৰা ওলোৱা হয়। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে পৰম্পৰাগত সাজ পৰিধান কৰি অংশগ্ৰহণ কৰে এই বিশাল ধৰ্মীয় শোভাযাত্ৰাত। লগতে উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেতা হিমাংশু প্ৰসাদ দাস। ইফালে নিশা নাগাৰা নাম পৰিৱেশন কৰে পাঠিকা ৰাজশ্ৰী চহৰীয়া আৰু মঞ্জুৰাণী ডেকাই। লোকবিশ্বাস অনুসৰি এই থানখনৰ মাহাত্ম্য অনেক, যিসকল ভক্তই নিজৰ বাঞ্ছা পূৰণাৰ্থে এই থানত দৰ্শন হৈ আহিছে আজিলৈ সেইসকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ আহিছে। আনহাতে 17 জানুৱাৰী অৰ্থাৎ শুকুৰবাৰৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু সংগীতা শইকীয়াৰ গীতৰ শৰাই, লগতে মুৰলী সাংস্কৃতিক গোষ্ঠী। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।